স্বাগতম সকলকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে গুৱাহাটী হাইকোৰ্টৰ পৰা 4/2/2025ত প্ৰভিজনাল মেৰিট লিষ্ট সম্পৰ্কে কি অৰ্ডাৰ জাৰি কৰিছিলে আপোনালোকে ভিডিওটো শেষলৈ চাব আৰু মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব ভিডিওটো সম্পূৰ্ণকৈ চাব তেতিয়াহলে আপোনালোকে সম্পূৰ্ণ তথ্যটো জানিব পাৰিব তেতিয়াহলে চাওকচোন ইয়াতে আপোনালোকে দেখি আছে গুৱাহাটী হাইকোৰ্টৰ পৰা যিটো অৰ্ডাৰ 4/2/2025ত জাৰি কৰিলে তাত কোর্ট কেসটো আছে 764/2023 যেটো ৰেজিষ্টাৰ হৈছিলে 14/12/2023ত আৰু সিটেটৰ ক্যান্ডিডেট সকলে কেসটো কৰিছিলে আৰু ভেৰিফিকেশন হৈ গল 1 অক্টোবৰ পৰা 8 অক্টোবৰৰ ভিতৰত যেটো বিপ্ৰভূষণ গোস্বামী এণ্ড 8 ORS আছিল ইয়াতে আপোনালোকে তললৈ গলে দেখিব পাৰিব যেটো কালি মানে অৰ্ডাৰটো আহিলে 4/2/2025ত Honorable Mr. Justice Michael Jathankhuma, Mr. U. Sharma learned counsel for the respondents submitted that the provisional merit list has been prepared and the director needs the approval of the government to publish the same. Mr. U. Sharma shall obtain instruction from the respondent number 1 as to why approval for publishing the provisional merit list has not been given till today. List the matter on 27/2/2025 next hearing to আছে আপোনালোকে অৰ্ডাৰ বিলাক ডাউনলোড কৰি আপোনালোকে চাব পাৰিব গুৱাহাটী হাইকোৰ্টত গৈ ইয়াতে Honorable Mr. Justice Michael Jathankhuma যেটো 4/2/2025ত যেটো গুৱাহাটী হাইকোৰ্টৰ পৰা অৰ্ডাৰটো জাৰি কৰিছিলে ইয়াতে মিস্টাৰ ইউ শৰ্মা ইটোৱে জনাইছে যে অস্থায়ী মেধা তালিকাখন ইতিমধ্যে প্ৰস্তুত কৰা হৈ গৈছে যেতিয়া ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ সঞ্চালকসকলে যেতিয়া চৰকাৰৰ পৰা অনুমোদন পাই যাব তেতিয়াই তেওঁলোকে প্ৰভিজনাল মেৰিট লিষ্টসমূহ আপলোড কৰি দিব আৰু ইটোও সুধিছিলে মিস্টাৰ ইউ শৰ্মাক যে আজিলৈকে অস্থায়ী মেধা তালিকাখন প্ৰকাশ কৰাৰ বাবে অনুমোদন কিয় এতিয়ালৈ দিয়া হোৱা নাই এইদৰে গুৱাহাটী হাইকোৰ্টৰ পৰা প্ৰশ্ন কৰিছিলে আৰু যেহেতু চৰকাৰক নিৰ্দেশটো জাৰি কৰিছে হেয়ে আপোনালোকে প্ৰভিজনাল মেৰিট লিষ্টসমূহ সোনকালে দেখিবলৈ পাব আৰু যেহেতু সঞ্চালকসকলেও মানে ইটোৱে জনাইছে যে তেওঁলোকৰ মেধা তালিকাসমূহ প্ৰস্তুত হৈ গৈছে যেতিয়া চৰকাৰে অনুমোদন জনাব তেতিয়া তেওঁলোকে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অফিচিয়েল ৱেবছাইটত তেওঁলোকে আপলোড দিব হেয়ে আপোনালোকে সোনকালে প্ৰভিজনাল মেৰিট লিষ্টসমূহ দেখিবলৈ পাব যিসকলে ইমান দিন ধৰি অপেক্ষা কৰি আছিল যে প্ৰভিজনাল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব যেহেতু হাইকোৰ্টৰ পৰা অৰ্ডাৰটো জাৰি কৰিছে হেয়ে আপোনালোকে সোনকালে দেখিবলৈ পাব যেহেতু ইমান দিন আপোনালোকে অপেক্ষা কৰিলে আৰু যেটো গুৱাহাটী হাইকোৰ্টৰ যেটো 14/12/2023ত যেটো সিটেটৰ ক্যান্ডিডেট সকলে কেসটো ৰেজিষ্টাৰ কৰিছিলে এই কেসটো এতিয়ালৈ চলি আছে আৰু নেক্সট হিয়াৰিং আছে 27 ফেব্ৰুৱাৰী 2025ত যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে কিদৰে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত গৈ চাব আপোনালোকে ষ্টেটাস বিলাক তেতিয়াহলে চাওকচোন প্ৰথমতে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত গৈ কেস ষ্টেটাসটোত আপোনালোকে ক্লিক কৰি কেস ষ্টেটাসটোত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত কেস নম্বৰটো আপোনালোকে টাইপ কৰিব লাগিব কেস নম্বৰটো আপোনালোকে টাইপ কৰিব লাগিব ইয়াতে টাইপ কৰাৰ পিছত আপোনালোকে কেস নম্বৰটো মাৰিব লাগিব 764 মাৰি আপোনালোকে 2023 টাইপ কৰি দিব দিয়াৰ পিছত আপোনালোকে কেপচাৰ কোডটো আপোনালোকে ফিল আপ কৰিব লাগিব তাৰ পিছত গো টুত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকে ইয়াতে দেখা পাব কোড কেস 764/2023 যেটো বিপ্ৰভূষণ গোস্বামী এণ্ড 8 ORS আছিল সিটেটৰ লৈ ইয়াতে আপোনালোকে ডাউনলোড কৰি আপোনালোকে চাব পাৰিব এটো কেস নম্বৰটো কেতিয়া ৰেজিষ্টাৰ হৈছিলে দেখি আছে আপোনালোকে 14/12/2023ত আৰু নেক্সট হিয়াৰিং ইয়াতে দেখি আছে 27 ফেব্ৰুৱাৰী 2025ত ইয়াতে আপোনালোকে অৰ্ডাৰ বিলাক আপোনালোকে চাৰিব পাৰিব লাষ্ট অৰ্ডাৰটো ইয়াতে আছিল 4/2/2025ত তে আপোনালোকে এইদৰে চাব পাৰিব যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব তেতিয়াহলে আজিলৈ ধন্যবাদ